এফালে দেশবাসীয়ে উদযাপন কৰিছে স্বাধীনতা দিৱস আৰু সেই স্বাধীনতা দিৱসৰ দিনটোতো সচলত প্ৰতিবাদ সাব্যস্ত কৰিলে। সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহিল কেইবাটাও সংগঠন। কোনে কি দাবী উত্থাপন কৰিলে সেই আগবঢ়াইছোঁ। মাটি শিলাকবাকে পাব লাগিব, মাটি শিলাকবাকে পাব লাগিব। বিৰোধী চৰকাৰ হাই হাই, বিৰোধী চৰকাৰ হাই হাই, পুলিচ হাই হাই, আসাম পুলিচ হাই হাই। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী। আজি গোটেই অসমবাসীয়ে আজি 15 আগষ্ট মনাই আছে, কিন্তু আজি আমাৰ এনেকুৱা এটা ধিক্কাৰ জনাইছো যে আমি এটা প্ৰতিবাদ কৰিবলৈ 15 আগষ্ট পালন কৰিবলগীয়া আছে। কিয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি খানাপাৰাত ইমান উলহ মালহেৰে 15 আগষ্ট স্বাধীনতা দিৱস উদযাপন কৰি আছে, কিন্তু আজি আমি এটা প্ৰতিবাদ কৰিব লগা হৈছে। কিহৰ কাৰণে? একমাত্ৰ আমাৰ মাটিখিনিৰ কাৰণে, আমাৰ নিজৰ অধিকাৰৰ কাৰণে। আজি মৃণাল ডেকা ক'ত অধিকাৰ পালে? তেখেতক মানুহক ৰক্ষা কৰিব দিছিলে, কিন্তু আজি মৃণাল ডেকাই ক'ত অধিকাৰ পালে? মহিলাৰ বস্ত্ৰ খুলি দিবৰ কাৰণে, মহিলাৰ ওপৰত লাঠি চালন কৰিবৰ কাৰণে ক'ত অধিকাৰ পালে তেওঁ? আমিতো গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছিলো। আজি 3 বছৰ ধৰি পেলাই স্মাৰক পত্ৰ দিলো, কিন্তু আমাক হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিব দিয়া নাই। সেইকাৰণে আমি নিজে ওলাই যাব লৈছো, কিন্তু আজি আমাক ওলাই যাব দিয়া নাই। ওলাই যাব নিদি আজি মৃণাল ডেকা আমাৰ ওপৰত লাঠি চাৰ্জ কৰিছে, কৰি লেখেৰা কলকাতা তালি খুলি দিছে, আজি এনেকুৱা অসম পুলিচ ধিক্কাৰ জনাইছো। এতিয়া গণতান্ত্ৰিকৰ গঢ়টো নাই। আমি ইমান দিনে আপোনালোকে দেখিছে, আমি 3.5 বছৰ হবলৈ হ'ল আমি প্ৰতিবাদ কৰি আছো এই সকলৰ ধৰ্ণাস্থলী। আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে আমাক পুলিচে লাঠি চালনা কৰিছে। আমি স্মাৰক পত্ৰ দিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কথা শুনা নাই। সেইকাৰণে আমি চবে আজি খানাপাৰালৈ যাবলৈ ওলাইছিলো, যেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কথা শুনে। কাৰণ তেওঁ খিলঞ্জীয়াৰ কথা কয়, তেওঁ ভূমিপুত্ৰৰ কথা কয়। মই এগৰাকী ভূমিপুত্ৰ, মই আজি মোৰ অধিকাৰৰ পৰা বঞ্চিত। আজি মোক সকলোৰে আগত মৃণাল ডেকাই মোক কাপোৰ টানি দিছে, মোক লাঠি চাৰ্জ কৰিছে। ইয়াৰ উচিত তদন্ত কেতিয়া হ'ব? দুবাৰ আসাম পুলিচে মোক হাত উঠোৱা, ইয়াৰ তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া কৰিব? আমাৰ অধিকাৰ কেতিয়া দিব? বহুত দুখ লাগিছে। আজি 15 আগষ্টৰ দিনাখন আজি আমি ইয়াত প্ৰচাৰত ধৰ্ণা কৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিদেশী গেজেটে কি কৰিব পাৰে, কিন্তু আমাৰ লজ্জা ভূমিপুত্ৰসকলক 1 কথা 10 লাখ মাটি দিব নোৱাৰে। ইয়াৰ উত্তৰ দিব লাগিব। আৰু এই মৃণাল ডেকাই পম্পী দাস ক'ত গ'ল? তেওঁলোকক আজি অভিযোগ তোলাৰ পাছতো কিয় নিলম্বন কৰা হোৱা নাই? ইয়াৰ উত্তৰ আমাক দিব লাগিব।